আজি আলোচনা কৰিম প্ৰফিট এণ্ড লছ মানে লাভ আৰু লোকচানৰ পাৰ্ট 2 ভিডিও আলোচনা কৰিম। যেহেতু মই ইয়াৰ আগৰ ভিডিওটো দি থোৱা আছে পাৰ্ট 1 ভিডিও, যদি আপোনালোকে চোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত তাৰ লিংকটো দি দিম, আপোনালোকে গৈ চাই ল'বগৈ। এইটো কাৰণে চাবলৈ কৈছো যে যদি আপুনি পাৰ্ট 1 ভিডিওটো নাচায় তেনেহলে পাৰ্ট 2 ভিডিওটো হয়তো সহজতে বুজি নাপাব। সেই কাৰণে কৈছো যে আপোনালোকে পাৰ্ট 1 ভিডিওটো চাইহে পাৰ্ট 2 ভিডিওটো চাব, তেতিয়া সকলোখিনি কথা বুজিব পাৰিব। প্ৰফিট আৰু লছ মানে লাভ আৰু লোকচানৰ যেতিয়া আপুনি এটা প্ৰশ্ন কৰিবলৈ যাব তেতিয়া আপুনি এইটো কথা মনত ৰাখিব লাগিব যে পি মানে কি, এল মানে কি, সিপি মানে কি, এসপি মানে কি। যেহেতু এনেকৈ শৰ্ট কৰি যদি লিখিব পাৰে ফৰ্মুলাটো তেতিয়া আপোনাৰ নিজৰ কাৰণে সুবিধা হ'ব। আপুনি যদি সিপি বুলি নিলিখি কষ্ট প্ৰাইস এনেকৈ লিখি থাকে তেতিয়াহলে আপোনাৰ বহুত টাইম এনে লষ্ট হৈ যাব। সেইকাৰণে আপুনি বুজি পোৱাকৈ যিমান পাৰে সহজকৈ আপুনি প্ৰশ্নবিলাক লিখি ল'ব বা ফৰ্মুলাবিলাক কেনে ধৰণৰ হয় সেইবিলাক লিখি ল'ব। আৰু মই যিমান পাৰোঁ আপোনালোকক সহজকৈ বুজাবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এটা প্ৰশ্ন 20-30 ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰে, তেনেকৈ মই বুজাবলৈ চেষ্টা কৰি আছো আৰু পিছলৈ কৰি থাকিম। এতিয়া আপুনি ইয়াত চাব যে যেহেতু এইখিনি বিষয় আগতে কোৱা আছে তথাপিও মই অলপ কৈ দিছো যে পি মানে হৈছে প্ৰফিট মানে লাভ, এল মানে হৈছে লছ লোকচান, সিপি মানে কষ্ট প্ৰাইস কিনা দাম, এসপি সেলিং প্ৰাইস বিক্ৰী দাম, আৰু এটা আছে যে এটো পি পাৰ্চেন্টেজ মানে প্ৰফিট পাৰ্চেন্টেজ থাকিব, হেতু হৈছে লাভ শতাংশ, আৰু এল পাৰ্চেন্টেজ মানে এটো যেহেতু শতাংশৰ সিম্বলটো হয় সেইকাৰণে ইয়াক কৈছে যে লছ পাৰ্চেন্টেজ মানে লোকচানৰ শতাংশ। এইখিনি মনত ৰাখিবলগীয়া, যেহেতু এইটো আপুনি যদি শৰ্টকৈ বুজি নাপায় যে পি মানে কি, এল মানে কি, সিপি এসপি এইটো মানে কি হয়, এইটো যদি আপুনি বুজি নাপায় তেতিয়াহলে আপুনি প্ৰশ্নটো কৰাত অলপ অসুবিধা পাব। সেইকাৰণে এইখিনি প্ৰথমতে মনত ৰাখি ল'ব। তাৰপিছত যেহেতু প্ৰফিট এণ্ড লছৰ যিখিনি ফৰ্মুলা আছে এই ফৰ্মুলা কেইটা দি দিছো, গোটেইখিনি নহয়, যেহেতু বেছিকৈ কিনা আৰু বেচা দাম উলিয়াবলৈ দিয়ে প্ৰশ্নবিলাকত, সেইকাৰণে মই এই দুটা যিটো ফৰ্মুলা হয় দি দিছো যাতে আপোনালোকে সুবিধা হয়। আৰু আপুনি যদি এই ফৰ্মুলাটো মনত ৰাখি থব পাৰে তেতিয়া আপুনি গম পাব যে আপুনি প্ৰফিট এণ্ড লছৰ যিকোনো এনসাৰ সহজতে উলিয়াব পাৰিব। এইটো দেখিছে যে কষ্ট প্ৰাইস মানে কিনা দাম, কিনা দামৰ যদি আপোনাৰ লাভৰ যদি মানে প্ৰফিটৰ যদি এই প্ৰশ্ন উত্তৰ উলিয়াবলৈ দিয়ে মানে কিনা দাম যদি উলিয়াব দিয়ে আৰু কিনা দামটো উলাওঁতে যদি আপোনাৰ লাভ হয় তেনেহলে আপুনি এনেকৈ লিখিব লাগিব CP = 100/P percentage 100/P into SP। আৰু এইটো হৈছে লাভৰ ক্ষেত্ৰত। আৰু যদি আপোনাৰ লোকচান উলিয়াবলৈ দিয়ে কিনা দামত মানে লোকচান যদি উলিয়াবলৈ দিয়ে তেতিয়াহলে আপুনি এইটো লিখিব লাগিব, এইটো প্ৰফিট আৰু এইটো হৈছে লছ, এইটো হৈছে লোকচান আৰু এইটো হৈছে লাভ। গতিকে আপুনি এই ফৰ্মুলাটো মনত ৰাখি থব। এটা মনত ৰাখিলে গম পাব যে পি মানে হৈছে প্ৰফিট আৰু এল মানে হৈছে লোকচান। গতিকে আপুনি কিনা দাম যেতিয়া উলিয়াবলৈ যাব এই প্ৰশ্নটো মনত ৰাখি থব, এই ফৰ্মুলাটো মনত ৰাখি থব, একদম সহজতে তেতিয়া প্ৰশ্নটো উত্তৰ উলিয়াবলৈ পাৰিব। আৰু এইটো দেখিছে একেবাৰে সহজ, মাত্ৰ আপুনি যেতিয়া প্ৰেক্টিচ কৰি থাকিব তেতিয়া আপুনি এইটো আপোনাৰ মানে কৰোঁতে আহি যাব, সহজতে কৰিব পৰা হৈ যাব। আৰু যেতিয়া আপুনি প্ৰেক্টিচ বহুত কৰিব তেতিয়া আপুনি এই ফৰ্মুলাটো ইয়াত পাতি নোলোৱাকৈ আপুনি ডাইৰেক্ট যিটো উলিয়াবলৈ দিছে তাৰ প্ৰশ্নটো চাই আপুনি ইয়াত ক'ত কি হ'ব লাগে এইটো বহুৱাই আপুনি এনসাৰটো আৰু এটা লাইন কমাই সোনকালে উলিয়াবলৈ পাৰিব। গতিকে এইটো হৈছে কিনা দামৰ ক্ষেত্ৰত এইটো ফৰ্মুলা, আৰু বেচা দাম যেটো বিক্ৰী দাম থাকিব বিক্ৰী দামৰ ক্ষেত্ৰত এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। যেটো ইয়াত দেখিছে যে কিনা দামৰ CP আছে আৰু যদি বিক্ৰী দাম উলিয়াব দিয়ে তেতিয়া কি থাকিব SP মানে সেলিং প্ৰাইস থাকিব। গতিকে এইটো আপুনি মনত ৰাখিব লাগিব, তেতিয়াহে পাৰিব। বিক্ৰী দাম উলিয়াবলৈ দিলে আপুনি চাব যে পাৰ্চেন্টেজ যেটো থাকিব প্ৰফিটে হওক বা লছতে হওক মানে লাভে হওক বা লোকচানে হওক যিটো ফৰ্মুলা থাকিব সেইটো ওপৰত থাকিব আৰু 100 টো তলত থাকিব। যদি আপোনাৰ
কষ্ট প্ৰাইচ উলিয়াব দিয়ে মানে কিনা দাম যদি উলিয়াব দিয়ে তেতিয়া দেখিব যে 100টোৰ ওপৰত থাকিব আৰু লাভ বা লোকচান যিটো থাকিব সেইটো সদায় তলত থাকিব মাত্ৰ পাৰ্থক্য এইখিনিতে আপুনি এটো যদি মনত ৰাখি থব পাৰে তেনেহলে আপুনি প্ৰফিট এণ্ড লছৰ প্ৰশ্ন সহজতে উলিয়াব পাৰিব শুদ্ধ উত্তৰটো উলিয়াব পাৰিব তেতিয়া এটো দেখিছে এটো প্ৰফিট হৈছে একাৰণে প্ৰফিট ডিভাইডেড বাই 100 আছে আৰু ইয়াত দেখিবলৈ পাইছে যে ইয়াত যেটো লোকসান আছে গতিকে লোকসান মানে লস ডিভাইডেড বাই 100 আৰু ইয়াত কি দিছে সেলিং প্ৰাইস মানে বিক্ৰী দাম উলিয়াবলৈ দিছে বা বেচা দাম উলিয়াবলৈ দিছে এতে মনত ৰাখিবলগীয়া ভালকৈ এবাৰ এই ফৰ্মুলাটা লিখি লব আৰু যিমান প্ৰেক্টিস পাৰে প্ৰেক্টিস কৰক প্ৰেক্টিস কৰি থাকিলে এইখিনি সহজতে পাৰিব আৰু যেতিয়া আপুনি প্ৰেক্টিস কৰি আপোনাৰ এইবিলাক কথা মনত ৰাখি যাব তেতিয়া আপুনি এটো নপঢ়াকৈ আপুনি ডাইৰেক্ট প্ৰশ্নটো চাই এনসাৰ পাতিবলৈ পাৰিব গতিকে বলক আজি প্ৰথম প্ৰশ্নটো আলোচনা কৰোঁগৈ আজি প্ৰথম প্ৰশ্নটো হৈছে যে এটা টিভি 20% লোকসানত 6400 টকাত বিক্ৰী কৰিলে টিভিটো কিনা দাম কিমান হ'ব হেতু আমাক সুধিছে আগতে কৈছিল যে আমাক কি দিছে কষ্ট প্ৰাইস উলিয়াবলৈ দিছে মানে কিনা দাম উলিয়াবলৈ দিছে কিনা দাম যদি উলিয়াবলৈ দিয়ে তেতিয়া হলে আপুনি কেনেকৈ কৰিব আগতে এনেকুৱা ধৰণৰ ভিডিও দিয়া আছে কিন্তু এইখিনি ভিডিও এটো কাৰণে দিছো যে আপোনালোকে যাতে প্ৰেক্টিস কৰি থাকিব পাৰে কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় আৰু আপুনি যিমান প্ৰেক্টিস কৰিব হিমানে পঢ়া হৈ যাব সেইকাৰণে প্ৰেক্টিসৰ কাৰণে বাৰে বাৰে এনেকুৱা ধৰণৰ ভিডিও দিবলৈ চেষ্টা কৰি থাকিম আপোনালোকক আৰু যদি এতিয়া প্ৰশ্নৰ মাজলৈ আহিছো যদি কিনা দাম উলিয়াবলৈ দিয়ে তেতিয়া আপুনি কেনেকৈ কৰিব ইয়াত টিভিয়ে দিয়ক বা বেলেগ কিবাই দিয়ক টেবুলে দিয়ক বা কিতাপে দিয়ক হেতুৰ লগত ইমান কথা নাই আপোনাৰ মাত্ৰ প্ৰশ্নটোত কি দিছে হেতু চাব লাগিব যে 20% লোকসানত 6400 টকাত বিক্ৰী কৰে হেতু আমাক উলিয়াব দিছে আৰু বস্তুৰ কিনা দাম কিমান হেতু উলিয়াবলৈ দিছে প্ৰশ্নটো ইমানে আৰু যদি আপোনাৰ কিনা দাম উলিয়াব দিয়ে তেতিয়া হলে আপুনি কি কৰিব লাগিব CP = 100 divided by L into SP যেটো আমাক কিনা দাম উলিয়াব দিছে আৰু কিনা দামৰ যেটো ফৰ্মুলা আছিল হেতু মই অলপ আগতে আপোনালোকক দেখুৱাই গৈছো আৰু হেতু ফৰ্মুলা ইয়াত মই পাতি লৈছো এনে ধৰে আৰু ইয়াত এটো L এটো কাৰণে দিয়া হৈছে যে যেটো আমাৰ ইয়াত কি কৈছে লোকসানৰ কথা কৈছে লোকসানত বস্তুটো বিক্ৰী কৰিছে সেইকাৰণে হৈছে ইয়াত L যদি ইয়াত 20% লাভত বুলি থাকিলেহেঁতেন তেতিয়া হলে আমি ইয়াত কি কৰিলোহেঁতেন ইয়াত P কৰিলোহেঁতেন পাতিলোহেঁতেন গতিকে ইয়াত লোকসান বুলি কৈছে গতিকে L লিখি ললো আৰু এইখিনি কৰিবলগীয়া বা বুজিবলগীয়া বাকি আমি এইটো পা চাইছে আমি প্ৰশ্ন পৰা চাইছে ইয়াত থকা মতে আমি কাটি দিম গতিকে আমি যেটো CP উলিয়াব দিছে যেটো কিনা দাম উলিয়াব দিছে গতিকে কি কৰিম 100 আৰু L মানে কি হৈছে 20% L মানে হৈছে লস আৰু লস কিমান আছে 20% 100 ত 20% লোকসান মানে কিমান থাকিব 100 ৰ পৰা যদি আমি 20 মাইনাস কৰি দিম তেতিয়া হলে কিমান থাকিব 80% থাকিব যেটো আমাৰ 20% লোকসান দিছে গতিকে এটো যেতিয়া আপুনি পার্সেন্টেজ সিম্বলটো দেখিব তেতিয়া গম পাব যে এটো শতাংশ আমাক যেটো 100 পৰা 20 গুচি গল বুলি দিছে মানে 20% লোকসান হল 20% যেতিয়া লোকসান হ'ব 100 পৰা কিমান 20% লোকসান হল 100 পৰা যেতিয়া 20% লোকসান হ'ব তেতিয়া কিমান থাকিব 80 থাকিব মানে 80 থাকিব গতিকে আমি 80 টো পাতি ললো তাৰ পিছত কি কৰিম সেলিং প্ৰাইস কিমান আছে 6400 ইমানে হৈছে আমি ইয়াত প্ৰশ্নত যেনেকৈ বিচাৰিছে বা ফৰ্মুলাটো যেনেকৈ বিচাৰিছে তেনেকৈ আমি পাতি ললো গতিকে পাতি লোৱাৰ পিছত গম পাব যে কি কৰিম আমি এটো 00 কাটি ললো আৰু 8 64 কিমান যাব 8 বাৰ যাব যেটো 8 গুণ 64 আৰু 0 টা থাকিলে 0 টো ইয়াত যাবগৈ 80 হলগৈ গতিকে তলত একো সংখ্যা নাই আৰু ওপৰত কিমান থাকিলে 100 into 80 থাকিলে গতিকে আমি এটো যদি মাল্টিপ্লাই কৰি দিম তেতিয়া আমি কিমান পাম 8000 পাম আৰু ইয়াৰ অপচন কোনটো আছে অপচন হৈছে ইয়াৰ 4 নম্বৰটো হৈছে শুদ্ধ উত্তৰ আৰু দেখিবলৈ পালে যে কিমান সহজৰে প্ৰশ্নটো উত্তৰ ওলালে মাত্ৰ
আপুনি যদি ডাইৰেক্ট কৰি যায় তেতিয়াহ'লে আপুনি মাত্ৰ 20-30 ছেকেণ্ডৰ ভিতৰত এই প্ৰশ্নটো উত্তৰ উলিয়াব পাৰিব। যদি আপুনি এইটো মনত ৰাখি থয় আৰু এইটো চাই এইটো পাতিব জানিলে আপুনি বাকীখিনি আপোনাৰ পূৰণ কৰোঁতে যিহেতু বেছি টাইম নালাগে সোনকালে পাৰিব। ইমান টান নহয়। সেইকাৰণে যদি আপোনালোকে মোৰ পৰা যদি প্ৰেক্টিছ কৰি থাকিব বিচাৰে, মোৰ পৰা যদি প্ৰেক্টিছ কৰিবৰ কাৰণে ভিডিঅ' বিচাৰে, তেনেহ'লে মই এতিয়াৰ পৰা যিমান পাৰোঁ ৰেগুলাৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু মই বিশেষ কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু এতিয়াৰ পৰা যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম। এইবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটোত কৈছে যে এখন কিতাপ 420 টকাত কিনি আনি 15% লাভত বিক্ৰী কৰিলে কিতাপখনৰ বিক্ৰীৰ দাম কিমান উলিওৱা। মানে আমাক কৈছে যে কিতাপ এখন কিনি আনিলে 420 টকাত আৰু 15% লাভত বিক্ৰী কৰি দিলে, গতিকে বিক্ৰীৰ দাম কিমান সেইটো আমাক সুধিছে। যেটা আমাৰ ইয়াত কি দিছে, লাভ দিছে আৰু প্ৰশ্নটো উলিয়াই দিছে কি আমাক বিক্ৰী দাম উলিয়াব দিছে নে কিনা দাম উলিয়াব দিছে, সেইটো অলপ ভালকৈ চাব লাগিব। যেটা আমাৰ ইয়াত বিক্ৰীৰ দাম উলিয়াব দিছে, গতিকে আমি কি লিখিম, আগতে যেটো কিনা দাম আছিলে এবাৰ কৈছে যে বিক্ৰীৰ দাম উলিয়াব। বিক্ৰীৰ দাম মানে সেলিং প্ৰাইস SP, এইটো মই লিখি ললো। তাৰ পিছত থাকিলে যে কিমান % লাভ নে লোকসান সেইটো আমি চাব লাগিব। আৰু লাভ যেটা আমাৰ এটা লাভ দিছে মানে প্ৰফিট দিছে P আৰু P পাৰ্চেন্টেজ মানে P পাৰ্চেন্টেজটো দিছে আৰু তলত কি হ'ব 100 হ'ব ইনটু কষ্ট প্ৰাইস, মানে যেটা আমাক কিনা দামটো দি দিছে, কিনিছিলে 420 টকাত আৰু 15% লাভত আকৌ বিক্ৰী কৰিলে, গতিকে বিক্ৰী দাম উলিয়াব দিছে। গতিকে ফৰ্মুলাটো এইটোৱে হ'ব, ইয়াত হৈছে কষ্ট প্ৰাইস মানে এইটো কিনা দাম, যেটা আমাক উলিয়াব দিছে কিমান উলিয়াব দিছে কি বেচা দাম মানে বিক্ৰী দাম উলিয়াবলৈ দিছে। গতিকে P পাৰ্চেন্টেজ মানে P পাৰ্চেন্টেজ কিমান আছে 115 কি আছিলে লাভ দিছে। এইটো লাভ নে লোকসান সেইটো আপুনি গুৰুত্ব দি চাব লাগিব। যদি লাভ হয় তেতিয়া কি কৰিব লাগিব, এইখিনিতে পাতি দিছো। যদি লাভ হয় তেতিয়া 100ৰ লগত প্লাস কৰিব লাগিব, আৰু যদি লোকসান উলিয়াব দিয়ে তেতিয়াহ'লে আপুনি 100ৰ লগত মাইনাস কৰিব লাগিব। যিটো দিয়ে সেইটো আমি লাভ লোকসানটো মাইনাস কৰিব লাগিব। গতিকে ইয়াত কি দিছে 15% লাভত বিক্ৰী কৰে, গতিকে 100ৰ লগত আমি কি কৰিম 15টো প্লাস কৰিব লাগিব। গতিকে প্লাস কৰিলে কিমান পাম 115 পাম আৰু ডিভাইডেড বাই 100 আছে। আৰু কষ্ট প্ৰাইস কিমান আছিলে, বিক্ৰী দাম কিনা দাম আছিলে কিমান 420। এটা মনত ৰাখিবলগীয়া আৰু ইয়াতকৈ বেছি একো নাই। প্ৰশ্নটো এবাৰ ভালকৈ চাই লওক আৰু সেইমতে মই পতাটো হৈছে নে নাই হয় এইটো আপুনি চাই ল'ব ভালকৈ। আৰু যদি কিবা ভুল পায় তেনেহ'লে কমেণ্টত দিব আপোনালোকে। আৰু এয়া দেখিছে যে এনেকৈ পাতি ল'লোঁ। গতিকে আমাক কি দিছে লাভ দিছিলে, লাভ দিয়াৰ কাৰণে আমি 100 লগত 15টো যোগ কৰি দিলোঁ, গতিকে 115 পালোঁ। এতিয়া আমি এইটো কি কৰিম কটাকটি কৰিম। কটাকটি কৰিলে কি পাম, ইয়াৰ লগত এইটো 0 0 কাটি দিলোঁ। তাৰপিছত এতিয়া কি কৰিম, এইটো অলপ সৰু কৰি দিম। আমি কিমান 2 যাব, 5 2 10 আৰু 2 21 কিমান 42। তাৰপিছত 5 আকৌ 115 পাৰ যাব, 115 কিমান যাব 123 কটা যাব। গতিকে তলত একো নাই আৰু ওপৰত থাকিলে কিমান 23 × 21। গতিকে কি কৰিম 23 × 21 এইটো আমি পাতি ল'লোঁ। এইটো যদি আমি মাল্টিপ্লাই কৰোঁ, ইয়াতে পাতি দিছোঁ 23 × 21 এটা আমি কিমান পালোঁ 48। মানে আমি ইয়াৰ এনসাৰটো কিমান পালোঁ, ইয়াৰ এনসাৰটো পালোঁ কিমান 483। গতিকে দেখিলে ইয়াৰ অপশ্যনত কি আছে, অপশ্যন এই 3 নম্বৰটো ইয়াত শুদ্ধ উত্তৰ দেখিলে 483। ইয়াত কোনটো 3 নম্বৰটো ইয়াত শুদ্ধ উত্তৰ আছে। গতিকে প্ৰশ্নটো এইটো, যদি কোনোবা লিখিব বিচাৰে লিখি লওক। আৰু উত্তৰটো এনেকৈ উলিয়ালে মানে আপুনি
এনেকৈ যদি উলিয়াই তেতিয়া মই ভাবোঁ অলপ সোনকালে বা সহজে উলিয়াব পাৰিব। যদি আপোনাৰ প্ৰেক্টিছটো দিনক দিনে যদি বাঢ়ি যায়, আপুনি যদি প্ৰেক্টিছ কৰি থাকে, তেতিয়াহ'লে আপুনি এই লাইনটো নপতাকৈ আপুনি ডাইৰেক্ট এইখিনি পাতি আপুনি এই 3টা লাইনতে আপুনি প্ৰশ্নটোৰ উত্তৰ শেষ কৰিব পাৰিব, মানে প্ৰশ্নটোৰ উত্তৰ উলিয়াব পাৰিব এই লাইনটো নপতাকৈ। যদি আপুনি প্ৰেক্টিছ কৰি থাকে, তেতিয়া ক'ত কি বহে সেইটো আপুনি হয়তো জানিব। জনাৰ লগে লগে এইটো লাইন নপতাকৈ আপুনি সোনকালে প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিব। আজি 3 নম্বৰ প্ৰশ্নটো হৈছে যে এখন চকী 6% লাভত 424 টকাত বিক্ৰী কৰা হয়, ইয়াৰ কিনা দাম কিমান উলিওৱা। আৰু ইয়াত দিছে যে আকৌ কি দিছে, ইয়াত কিনা দাম উলিয়াবলৈ দিছে। বস্তুটো লাভ হৈছে 60% লাভত বস্তু এটা বিক্ৰী কৰিছে আৰু বিক্ৰীৰ দাম কিমান পালে 424, মানে 424 টকাত বিক্ৰী কৰিলে। আৰু আমাক উলিয়াব দিছে কিনা দাম, আৰু কিনা দাম যেতিয়া উলিয়াবলৈ দিছে বেছি দেৰি কৰি লাভ নাই, আমি ডাইৰেক্ট কি কৰিম, কিনা দাম বুলি কোৱাৰ লগে লগে CP পাতি ল'ম। আৰু CP পাতি লোৱাৰ পিছত কি কৰিম, ওপৰত থাকিব 100টো আৰু তলত লাভ বা লোকচান যিটো হয় সেইটো পাতিব লাগে। আমাক যিটো লাভ দিছে গতিকে প্ৰফিটৰ পাৰ্চেণ্টেজ হ'ব, তাৰপিছত কি দিছে হ'ব কিনা দাম, মানে বিক্ৰী দাম, মানে কিমান টকাত বিক্ৰী কৰিলে বস্তুটো সেইটো হ'ব মানে SP। তাৰপিছত আমি কি কৰিম, 100টো ঠাইত 100 পাতি দিলোঁ। তাৰপিছত P মানে হৈছে লাভ, আৰু লাভ কিমান আছিলে 6, মানে 100 ভাগৰ 100ত মানে 6% লাভ পাইছে। গতিকে লাভ হ'লে মানে অথনি মই কৈছিলোঁ যে লাভ হ'লে প্লাছ কৰিব লাগিব আৰু লোকচান হ'লে মাইনাছ। গতিকে এইটো লাভ হৈছে, লাভ হোৱাৰ লগে লগে আমি 100ৰ লগত 6টো প্লাছ কৰি দিলোঁ। প্লাছ কৰি পিনি বিক্ৰী দাম কিমান আছিলে সেইটো লিখিব লাগিব। বিক্ৰী দাম আছিলে 424 টকা আছিলে। গতিকে ইমানেই পাতি ল'বলগীয়া। তাৰপিছত আমি কি কৰিম, এতিয়া এইটো আমি কটাকটি কৰি দিম। কটাকটি কৰি দিলে আমি যিটো এনচাৰ পাম সেইটোৱে হ'ব আমাৰ এই প্ৰশ্নটোৰ এনচাৰ। আৰু প্ৰশ্নটো দেখিছে, আৰু এতিয়া আমি এইটো কটাকটি কৰিবলৈ হ'লে অলপ সৰু কৰিব লাগিব। কেনেকৈ কৰিম, প্ৰথমতে আমি কি কৰিম, এইটো যিহেতু অলপ দিগদাৰ হৈছে সেইকাৰণে আমি অলপ সৰু কৰি ল'ম। 2য়ে বাৰ গ'লে কিমান যাব 53 হ'ব। আৰু ইয়াত যদি আমি 2য়ে বাৰ দিওঁ তেতিয়া কিমান হ'ব 212। গতিকে এইটো হৈ গ'ল। এতিয়া আমি এইটো ইয়াৰ লগত আমি 212 মানে এইটো আমি কিমানে কটাকটি যাব, এতিয়া আমি কিমান যাব, ইয়াত থাকিব 1 আৰু ইয়াত থাকিব 4, মানে 53। যদি আমি 4 বাৰ দিওঁ তেতিয়াহ'লে কিমান যাব, তেতিয়াহ'লে আমি কিমান পাম 212 পাম। গতিকে এইটো হৈ গ'ল। আৰু তলত যিহেতু 1 থাকিলে আমাৰ তাৰ কোনো ভেলু নাই, সেইটো কথা আমি হয়তো জানোৱেই। তাৰপিছত কি কৰিম, এইডোখৰত যিহেতু জেগাটো নজৰিলে সেইকাৰণে আমি এইখিনিতে পাতি দিম। কিমান থাকিলে ওপৰত 100 × 4 থাকিলে, আৰু তলত যিহেতু একো সংখ্যা নাই গতিকে আমি এতিয়া এইটো যদি আমি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি কিমান পাম, যদি আমি 100ৰ লগত 4টো মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি 400 পাম। গতিকে ইয়াৰ এনচাৰটো আমি কি পালোঁ, 400 পালোঁ। প্ৰশ্নটো আছিলে যে এখন চকী 6% লাভত 424 টকাত বিক্ৰী কৰা হয়, ইয়াৰ কিনা দাম কিমান উলিয়াবলৈ দিছিলে। আৰু কিনা দামটো এইটো আমি পাই গ'লোঁ। আৰু অপশ্যনত চালোঁ যে অপশ্যনৰ 3 নম্বৰটো হৈছে আমাৰ ইয়াৰ ৰাইট এনচাৰ 400। আৰু যদি এইটো বুজি পোৱা নাই তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু যদি বুজি পাইছে তেতিয়াহ'লে জনাবলৈ নাপাহৰিব। আৰু দেখিলে এইটো কিমান সোনকালে ওলাই গ'ল আৰু কেনেকৈ কৰিলোঁ এইটো বুজি পালে বুলি মই ভাবোঁ। তাৰপিছত প্ৰশ্নটোলৈ যাওঁ। এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটোত কৈছে যে এজন মানুহে 1400 টকাত চাইকেল কিনি 15% লোকচানত বিক্ৰী কৰে, চাইকেলখনৰ বিক্ৰী দাম কিমান উলিয়াবলৈ দিছে। আৰু ইয়াত কৈছে যে 1400 টকাত, মাত্ৰ 1400 টকাত কি কৈছে চাইকেলখন কিনিলে আৰু 15% আকৌ লোকচানত বিক্ৰী কৰি দিলে চাইকেলখন। গতিকে বিক্ৰীৰ দাম কিমান সেইটো উলিয়াবলৈ দিছে। গতিকে এইটো যদি এনেকৈ দিয়ে তেতিয়াহ'লে আমি যিহেতু বিক্ৰীৰ দামৰ যিহেতু এটা প্ৰশ্ন কৰি গৈছোঁ আৰু সেইমতে আমি আগৰটো মনত পেলাই এতিয়া আমি ইয়াত পাতি দিম। আৰু বিক্ৰী দাম দিয়াৰ লগে লগে কি হ'ব, সদায় এইটো কথা মনত ৰাখিব যে বিক্ৰী দাম বুলি কোৱাৰ লগে লগে সদায় CSP মানে চেলিং প্ৰাইচ লিখিব লাগিব। আৰু বিক্ৰী দাম হ'লে মানে 100টো তলত থাকিব আৰু লাভ বা লোকচান যিটো হয় সেইটো সদায় ওপৰত থাকিব। এতিয়া আমাৰ ইয়াত কি দিছে, লোকচান দিছে।
গতিকে লোকচান দেখুৱাৰ লগে লগে L পাৰ্চেণ্টেজ হ'ব আৰু ইনটু কিমান CP মানে কিনা দাম যেটো আমাক কিনা দামটো দি দিছে গতিকে আমি কিনা দামটো ইয়াত লিখিব লাগিব আৰু এইখিনি বৰ্তমান হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা চাই পাতি দিব লাগে L মানে হৈছে লোকচান গতিকে লোকচান মানে 100 ত 15% লোকচান মানে 100 ৰ পৰা 15 টো মাইনাস কৰিব লাগিব যদি আমি 15 এটা মাইনাস কৰি দিওঁ তেতিয়া আমি কিমান পাম 85 পাম আৰু ডিভাইডেড বাই 100 টো থাকিবই আৰু তাৰ পিছত থাকিলে CP মানে হৈছে কষ্ট প্ৰাইস মানে কিনা দাম 1400 টকা যেটো কিনিছিলে গতিকে আমি এটো ইয়াত পাতি দিলো আৰু এতিয়া আমি কি কৰিম এটো কটাকটি কৰি দিম কটাকটি কৰি দিলে আৰু ওপৰত কি তলত যেটো একো নাথাকিলে আৰু ওপৰত থাকিলে কিমান 85 * 14 গতিকে এটো যদি আমি মাল্টিপ্লাই কৰি দিওঁ মাল্টিপ্লাই কৰিলে আমি কিমান পাম এটো হ'ব আমাৰ এনসাৰ আৰু ইয়াৰ লগত আমি কি কৰিলো এটো মাল্টিপ্লাই কৰি দিলো 4 5 গুণ 20 শূন্য কৰিলে 2 8 4 গুণ 32 33 34 15 0 9 11 আৰু ইয়া আমি এনসাৰ কিমান পালো 1190 মানে 1190 টকা হল এটো হৈছে আমাৰ ইয়াৰ এনসাৰ আৰু প্ৰশ্নটো যদি চোৱা নাই তেনে দেখা নাই তেনে ভালকৈ চাই লওক আৰু উত্তৰটো এয়াই খুব কম সময়ৰ ভিতৰতে কেনেকৈ কৰে কিন্তু আপোনালোকক মই যিমান পাৰো মোৰ ফালৰ পৰা বুজাবলৈ চেষ্টা কৰিলো আৰু যদি এনেকুৱা ধৰণৰ ভিডিও লাগে তেনেহলে মোক কমেন্ট কৰি জনাব মই দি থাকিম আৰু এইখিনি ভিডিও আগতে এনেকুৱা ধৰণৰ ভিডিও দিছো কিন্তু এটো কাৰণে দিছো যে আপোনালোকৰ প্ৰেক্টিস হ'বৰ কাৰণে যদি আপোনালোকে ভিডিওবিলাক চাই নিজে খৰধকে কৰিবলৈ চেষ্টা কৰে তেতিয়া গম পাব যে আপোনালোকৰ প্ৰেক্টিসবিলাক হৈ গৈছে আৰু প্ৰেক্টিস কৰিলে আপোনালোকে এক্সামত এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব বা বহুত সোনকালে এটা প্ৰশ্ন উত্তৰ উলিয়াবলৈ পাৰিব তেতিয়া যদি আপুনি মেথছৰ প্ৰশ্ন এটা কম সময়ৰ ভিতৰতে উত্তৰ উলিয়াবলৈ পাৰে তেতিয়া আপুনি বাকি জিকে ইংলিশ তেনেকুৱা প্ৰশ্নবিলাক থাকিব এই প্ৰশ্নবিলাক কিছুমান পাহৰি যোৱা প্ৰশ্ন থাকে বা ঘৰত পঢ়ি গৈছে তাত মনত পৰা নাই এইবিলাক আপুনি মানে মনত পেলাব পৰাকৈ সময় অকমান পাব সেইকাৰণে আপুনি যিমান পাৰে শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিব আৰু যিমান পাৰে প্ৰেক্টিস কৰক যিমান পাৰে মানে সোনকালে 1 মিনিট নোহোৱাকৈ মানে 20-30 সেকেন্ডত কেনেকৈ প্ৰশ্ন এটা উত্তৰ উলিয়াব পাৰে এনেকৈ উলিয়াবলৈ চেষ্টা কৰক আৰু আজি ভিডিওটো ইমানেই ভিডিওটো চাই কেনেকুৱা বলে জনাবলৈ নাপাহৰিব অন্যটা ভিডিওত আকৌ লগ পাম ধন্যবাদ